মই আপোনালোকক আগৰ পৰা কৈ আছো যে মোৰ ভিডিঅ'ত লাইক কমেন্ট কৰা মানুহ খুব কম, পাৰ্চনেলি ফোন কৰা মানুহ খুব বেছি। ঠিক তেনেকৈ আজি এজনে ফোন কৰিলে লখিমপুৰৰ পৰা। তেখেতে বোলে মোৰ বনৌষধি খাই আৰোগ্য, পাইলছত যিবোৰ মই বনৌষধি বনাই আছো। ঠিক তেনেকৈ তেখেতক আৰু এটা আচলতে ভিডিঅ' লাগে। তেখেতে ক'লে যে দাঁতৰ গুৰিয়েদি তেজ ওলালে কি কৰিব লাগে। সেই ভিডিঅ'টো মই এতিয়া পোষ্ট কৰিম ইয়াৰ লগতে, আপোনালোকে শুনিব। প্ৰথমতে তেখেতৰ ভইচ ৰেকৰ্ডিংটো শুনি লওঁ আহক। তুমি কোনটো খাইছিলা দত? তুমি কোনটো খালা? এইটো যে কিবা বঙালী আৰু আছে যে বঙালী আৰ পৰা যে যিটো ঔষধ দিয়ে যে। হয় হয় হয়, সেইটো খাইছিলো। ভাল পালা? পাইছা? পাইছো। যিটো মানে দাঁতৰ পৰা তেজ ওলাটো কি কৰিব লাগিব, মধুৰিৰ আগত মানে পানীত গৰম কৰিব লাগিব, পুৰা উতলাই ল'বা। তাৰপৰা নিমখ অকণমান দি দিবা। নিমখ অকণমান দি পেলাই খুব গাৰ্গল কৰা। তেতিয়া ঠিক হৈ যাব ন? ঠিক আছে। কিবা অসুবিধা হলে ফোন মাৰিবা আকৌ। মাৰিবা কৈ দিম বাৰু দেই। তুমি কোনটো খাইছিলা দত? তুমি কোনটো খালা? এইটো যে কিবা বঙালী আৰু আছে যে বঙালী আৰ পৰা যে যিটো ঔষধ দিয়ে যে। হয় হয় হয়, সেইটো খাইছিলো। ভাল পালা? পাইছা? পাইছো। যিটো মানে দাঁতৰ পৰা তেজ ওলাটো কি কৰিব লাগিব, মধুৰিৰ আগত মানে পানীত গৰম কৰিব লাগিব, পুৰা উতলাই ল'বা। তাৰপৰা নিমখ অকণমান দি দিবা। নিমখ অকণমান দি পেলাই খুব গাৰ্গল কৰা। তেতিয়া ঠিক হৈ যাব ন? ঠিক আছে। কিবা অসুবিধা হলে ফোন মাৰিবা আকৌ। মাৰিবা। এতিয়া আপোনালোকে তেখেতৰ ভইচ ৰেকৰ্ডিংটো শুনিলে। তেখেতৰ ভইচ ৰেকৰ্ডিংটোৰ পৰা আপোনালোকে বুজিব পাৰিলে যে তেখেতে মোৰ আচলতে পাইলছৰ যিখিনি বনৌষধি দিছোঁ তাৰ ঔষধ খাই পেলাই আৰোগ্য হ'ল। কিন্তু আৰোগ্য হ'ল যদিও তেখেতে সেই আৰোগ্য হ'লো বুলি মোলৈ কিন্তু ফোন কৰা নাই আগতে। এতিয়া তেখেতে অন্য এটা অসুখত ভুগি থকা কাৰণেহে মোলৈ ফোন কৰিলে। আৰু তেখেতৰ অনুৰোধটো ৰক্ষা কৰি মই তেখেতৰ ফোন কলত যিখিনি ক'ব লাগে, 8-10 খিলামান ল'ম দেই মধুৰি পাত। এনেকৈ 8-10 খিলা মধুৰি পাত লৈ ল'ম মই। এয়া মই 8-10 খিলা মধুৰি পাত লৈছোঁ। আহক কি কৰিম মধুৰি পাতখিনিয়ে চাওকচোন আহক। এতিয়া আহক মই আচল কথাটোলৈ আহিছোঁ। এই মধুৰি পাতখিলা যে ছিঙি ল'লোঁ, 8-10 খিলামান মই পাত ছিঙি লৈছোঁ। আৰু মধুৰি পাতখিনি এইখিনি এটা মানে চচত, চাহ দিয়া চচ, যি বনোৱা চচ নহওক, চচ এটাত 1 গিলাচ পানীত পূৰা উতলাম। উতলাই কি কৰিম, মই যিখিনি পানী উতলিব নহয় খুব উতলাই ল'ম। তাত অকণমান নিমখ দি দিম। নিমখ দি পেলাই যদি আপোনাৰ দাঁত মানে মুখৰ এই আলুবিলাক, ভিতৰৰ দাঁতৰ আলুবিলাক যদি ফুলি আছে, কি কৰিব তাৰপিছত আপোনাৰ উতলাই ল'লে নহয় পানীত, তাত অকণমান নিমখ দি দিব। নিমখ দি পেলাই অকণমান কুহুমীয়া গৰম হোৱাৰ পিছত কি কৰিব, মুখৰ যেতিয়া আলুবোৰ, দাঁতৰ আলু কিছুমান মানুহৰ ফুলি যায়, পায়েৰিয়া হোৱা নিচিনা হয়, ফুলে, ঠিক তেতিয়া কি কৰিব আপোনালোকে এই উতলা পানীখিনি যে আপুনি এইখিনি উতলাই ল'লে, থেতেলিয়াই